हेलो एवरीवन आजिर भिडिओत आमी एक्सारसाइज 2.3 क्वेश्चन बिलाक आलोचना करिब ट्राई करिम आरो जदि भिडिओটো चाइ ভাল पाय तेतियाहले लाइक कमेन्ट शेयर आरो चेनेलটো सबस्क्राइब करिবলৈ नापाहरिब आहक तेनेहले बेसी देरी नकरि आजिर भिडिओটো स्टार्ट करो। एक नम्बर क्वेश्चनটো दिसे राइट द डेसिमल इन एक्सपेंडेड फॉर्म माने कि तलर दशमिक बिलाक आमी कि विस्तृत रूपत लिखिब लागे। एक नम्बरत 1 नम्बरत जदि चा 3.05 আছে आमी এতিয়া চাম দশমিকৰ পৰা বাওফালে দশমিকৰ বাওফালে কি আছে দশমিকৰ বাওফালে কি আছে 3 আছে দশমিকৰ বাওফালৰ প্ৰথম সংখ্যাটোৰ লগত সদায় কি 1 পূৰণ হ'ব দশমিকৰ বাওফালৰ সেকেন্ড সংখ্যাটোৰ লগত কি 10 তাৰে পিছত 3 নম্বৰ সংখ্যাটোৰ লগত কি 100 মানে কি এটা শূন্যকৈ বাঢ়ি গৈ থাকিব। নেক্সট আমি যদি চাও দশমিকৰ সোঁফালে কি আছে ইয়াৰ পিছত প্লাস চিন আহিব ইয়াত দশমিকৰ সোঁফালে কি আছে 0 আছে দশমিকৰ সোঁফালৰ প্ৰথম সংখ্যাটোৰ লগত সদায় কি 1/10 পূৰণ হ'ব। নেক্সট তাৰে পিছত কি আছে 5 আছে যোগ কি 5 এই যেটো সেকেন্ড সংখ্যা আছে দশমিকৰ কি সোঁফালৰ সেকেন্ড সংখ্যাটোৰ লগত কি 100 পূৰণ হ'ব মানে কি এটা শূন্য কি বাঢ়ি যায় থাকিব এইটোৱে কি ইয়াৰ এক্সপেন্ডেড ফৰ্ম। নেক্সট 2 নম্বৰত আমাক দিছে 30.5 আমি যদি ইয়াত চাও দশমিকৰ সোঁফালে কি আছে 0 আছে এই 0 টোৰ লগত কি পূৰণ হ'ব 1 প্লাস দিব লাগিব ইয়াৰ পিছত সেকেন্ড সংখ্যা কি 3 আছে 3 লগত কি পূৰণ কৰা হ'ব সেকেন্ড প্ৰথম 1 যদি হয় সেকেন্ডটো কি হয় 10 আৰু 3 টা থাকিলে কি হ'ল 100 পূৰণ কৰিব লাগিব ইয়াৰ পিছত যদি চাও দশমিকৰ সোঁফালে যদি চাও প্লাস ইয়াত কি সংখ্যা আছে 5 আছে 5 ৰ লগত কি পূৰণ হ'ব এটা আছে যেহেতু হেইভাবে কি 1/10। নেক্সট 3 নম্বৰ সংখ্যাটো আমি লিখিলম এতিয়া 3 নম্বৰটো আছে 235.005 আমি এইটো যদি চাও দশমিকৰ পৰা এইটো যদি চাও দশমিকৰ প্ৰথম সংখ্যাটো আছে 5 আছে 5 ৰ লগত কি পূৰণ হ'ব 1 প্লাস সেকেন্ড কি আছে 3 আছে 3 ৰ লগত কি পূৰণ হ'ব 10 প্লাস তাৰ পিছত কি 2 আছে 2 ৰ লগত কি পূৰণ হ'ব 100। নেক্সট দশমিকৰ পৰা সোঁফালে যদি চাও প্লাস কি আছে 0 আছে 0 ৰ লগত কি পূৰণ হ'ব 1/10 প্লাস নেক্সট কি আকৌ 0 আছে 0 ইনটু সেকেন্ড সংখ্যাটোৰ লগত কি পূৰণ হ'ব 1/100 প্লাস থাৰ্ড কি আছে 5 আছে 5 ৰ লগত কি পূৰণ হ'ব 1/1000 মানে কি এটা সংখ্যা মানে কি এটা শূন্য বাঢ়ি গৈ থাকিব। নেক্সট 4 নম্বৰ কোৱেশ্চনটোত আমাক দিছে 23005 005 23005 005 এতিয়া আমি চাম ইয়াৰ কি দশমিকৰ পৰা বাওফালে আৰু কি সোঁফালে চাম দশমিকৰ বাওফালে কি আছে 5 আছে 5 ৰ লগত কি পূৰণ হ'ব 1 প্লাস সেকেন্ড কি আছে 0 আছে 0 টোৰ লগত কি পূৰণ হ'ব 10 থাৰ্ড কি আছে 0 আছে প্লাস 0 লগত কি হ'ব থাৰ্ডত কি 100 প্লাস ইয়াৰ পিছত কি 3 আছে 3 লগত কি পূৰণ হ'ব 3 লগত পূৰণ হ'ব কি 1000 প্লাস পিছে 2 আছে এই 2 টোৰ লগত কি পূৰণ হ'ব এটা কি 3টা হৈছে ইয়াত কি 4টা হ'ব। ইয়াৰ পিছত দশমিকৰ সোঁফালে যদি চাও প্লাস কি আছে 0 আছে 0 লগত কি পূৰণ হ'ব 1/10 প্লাস নেক্সট আকৌ কি 0 আছে ইয়াৰ লগত কি হ'ব 1/100 প্লাস কি আছে 5 আছে 5 ৰ লগত কি পূৰণ হ'ব 1/1000। নম্বৰ কোৱেশ্চনটো দিছে ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ মানে কি দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা মানে কি আমি কি এই সংখ্যাবিলাকক কি মিটাৰ আৰু কিলোমিটাৰত লৈ যাব লাগিব। 2ৰ একটো দিছে কি 20 সেন্টিমিটাৰ এই 20 সেন্টিমিটাৰক আমি কি মিটাৰ আৰু কি কিলোমিটাৰত লৈ যাব লাগিব। প্ৰথমে আমি জানো যে আমি লিখিব লাগিব আমি জানো যে ইংৰাজীত হ'ব উই নো ডেট মানে হৈছে আমি জানো যে
আমি কি জানো মানে কি 100 সেন্টিমিটার ইকুয়াল টু কিমান 1 মিটার মানে কি 100 সেন্টিমিটার ইকুয়াল কিমান 1 মিটার এতিয়া আমাক কি লাগে 1 সেন্টিমিটার ইকুয়াল টু কি হ'ব 1/100 মিটার নেক্সট আমাক কি দিছে 20 সেন্টিমিটারক কি হত লৈ যাব দিছে মিটাৰত এতিয়া আমি লিখিম এতেকে 20 সেন্টিমিটার এইটো চিন মানে কি সেন্টিমিটার বুজাইছে 20 সেন্টিমিটার ইকুয়াল টু 1/100 ইনটু কি 20 আমি যদি চাওঁ এই জিৰোটোৰে এই জিৰোটো কটাকটি গ'ল বাকি ৰ'ল কিমান ইয়াৰ পিছত কি ওপৰত কি 1 ইনটু 2 পূৰণ কৰিলে কি 2 আৰু তলত কিমান 10 এতিয়া আমি কি 2 এৰে যদি মানে কি 10 এৰে যদি 2 হৰণ কৰোঁ 2 এৰে 10 এৰে নাযায় হৰণ মানে কি 10 এৰে 2 হৰণ নাযায় নগলে দশমিক দিব লাগিব দশমিক দিয়াৰ লগে লগে শূন্য আহি গ'ল এতিয়া 2 এৰে 20ক কেইবাৰ যাব 2 বাৰ মানে 10 এৰে 20ক কেইবাৰ যাব 2 বাৰ 2 দুগুণ 20 মানে কি হ'ব 10 এৰে 2 হৰণ কৰিলে কি হ'ব 0.2 আৰু ইয়াত একেবাৰে সিম্পল হয় ইয়াত কেইটা শূন্য আছে এটা শূন্য আছে এটা শূন্য থাকিলে এটা সংখ্যাৰ আগত কি দশমিক আহি যাব এটি কি হ'ব মিটাৰ আমি কি 20 সেন্টিমিটাৰক কি মিটাৰত লৈ গ'লে কি হ'ব 0.2 মিটাৰ নেক্সট আমাক কোৱেশ্যনটো দিছে কি কিলোমিটাৰত লৈ যাব লাগে আমি জানো যে আকৌ লিখিব লাগিব উই নো ডেট আমি জানো যে 1000 মিটার ইকুয়াল টু কি 1 কিলোমিটার মানে 1000 মিটার লগ হৈ পেলাই কি হয় 1 কিলোমিটার হয় আমি এতিয়া লিখিম 1 মিটার ইকুয়াল টু 1/1000 কিলোমিটার নেক্সট আমাক কিমান দিছে 0.2 মিটাৰক লৈ যাব লাগে 0.2 মিটাৰ ইকুয়াল টু কি হ'ব 1 divided by 1000 into কিমান 0.2 এতিয়া কি 1 আৰু 0.2 পূৰণ কৰিলে কি 0.2 divided by কিমান 1000 এতিয়া কি 0.2 আছে এই মানে 0.2 আমি কি এনেকে লিখো 0.2 আছে এটুক আমি এনেকে লিখিব পাৰো ইয়াত কেইটা আছে এটা দশমিক আছে এটা মানে কি এটা সংখ্যাৰ আগত দশমিক আছে সেই কাৰণে 10 পূৰণ হ'ব মানে কি এনেকুৱাকৈ লিখিব পাৰো যদি এটাৰ সংখ্যাত থাকে তেতিয়ালৈকে 10 যদি দুটাৰ সংখ্যা থাকিলে 100 হৈ গ'ল মানে কি 2000 এই যেটো দশমিকটো উঠাবৰ কাৰণে আমি ইয়াত কি দিব লাগিব 10 এটা মানে আমি এইটো ধৰা 2 ডিভাইডেড বাই শূন্যটা পূৰণ কৰিলে এটা শূন্য আহি যাব মানে 4টা শূন্য এতিয়া এইটো কেনে আমি এনেকে লিখিব পাৰো কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা শূন্য আছে মানে কি চাৰিটা সংখ্যাৰ আগত কি দশমিক দিব লাগিব ইয়াত অনলি 2 আছে ইয়াৰ পিছত আমি কি চাৰিটা শূন্য লগাই দিম এটা দুটা মানে 1 2 3 4 টোটালকে 4টা হৈ গ'ল আৰু ইয়াত শূন্য কেইটা আছে 1 2 3 4 4টা মানে ইয়াৰ আগত দশমিক লগাই দিলে সংখ্যাটো হৈ যাব এতিয়া মানে কি 0.2 মিটাৰক কিলোমিটাৰত নিলে কি হ'ব ইমান কিলোমিটাৰ 2 নম্বৰ কোৱেশ্যনটো দিছে কি 267 সেন্টিমিটাৰ ইয়াক আমি কি মিটাৰ আৰু কিলোমিটাৰত লিখিব লাগে আমি কি জানো ওই নো ডেট কি 100 সেন্টিমিটাৰ ইকুয়াল টু কি 1 মিটাৰ এতিয়া কি 1 সেন্টিমিটাৰ ইকুয়াল টু কি 1/100 মিটাৰ এটা আমাক কি দিছে 267 মানে 267 সেন্টিমিটার ইকুয়াল টু কি হ'ব 1/100 ইনটু 267 এতিয়া মানে 267 ডিভাইডেড বাই কি 100 এতিয়া কি শূন্য দুটো শূন্য আছে দুটো শূন্য থাকলে কি দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব মানে কি 267 শূন্য কি দুটা আছে সেইকাৰণে কি দুটা সংখ্যাৰ আগত 1 2 এর আগত কি দশমিক আহি যাব মানে কি হ'ব এইটো মিটাৰ আমি এইটোকে এতিয়া কি হত লৈ যাব কিলোমিটাৰত লৈ যাব লাগিব উই নোডেট আমি জানো যে 1000 মিটাৰ ইকুয়াল টু কি 1 কিলোমিটাৰ এতিয়া 1 মিটাৰ ইকুয়াল টু কি হ'ব 1/1000 মিটাৰ 1/1000 কিলোমিটাৰ
আমাক কিমান দিছে 2.67 মিটাৰ 2.67 মিটাৰ ইকুৱেল টু কি হ'ব 1 ডিভাইডেড বাই 1000 ইনটু 2.67 আমি কি গম পাইছোঁ 2.67 কেনেকৈ লিখিব পাৰোঁ কি 267 দুটাৰ আগত কি দশমিক আছে দুটা সংখ্যাৰ আগত সেইকাৰণে কি 100 পূৰণ মানে কি 1 আৰু এইটো পূৰণ কৰিলে হ'ব 267 ডিভাইডেড বাই 1000 আৰু এই দশমিকটো উঠাৰ কাৰণে কেইটা শূন্য কি দুটা যেহেতু কি 1 2 দুটা সংখ্যাৰ আগত সেইকাৰণে কি 100 পূৰণ এতিয়া আমাৰ হ'ব সংখ্যাটো 267 ডিভাইডেড বাই কিমান তিনিটা শূন্য ইয়াত আৰু ইয়াত দুটা এতিয়া কি টোটাল কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য আছে আমি কি ইয়াত কিন্তু তিনিটা সংখ্যা আছে আমি কি পাঁচটা বনাই ল'ব লাগিব 2 ইয়াৰ পিছত আৰু দুটা শূন্য লগাই দিব লাগিব 1 2 3 4 5 3 4 5 এরকম দশমিক দিলে কি এইটো কি হৈ যাব কিলোমিটাৰ হৈ যাব দুইৰ কি 3 নম্বৰ কুৱেশ্যনটো দিছে কি 25732 মিলিমিটাৰ বাকি বিটা কুৱেশ্যনত কি সেন্টিমিটাৰ আছিল কিন্তু এইটোত কি মিলিমিটাৰ দিছে এতিয়া হ'ব আমি জানো যে প্ৰথমে লিখিব লওঁ উই নো দ্যাট প্ৰত্যেকটা কুৱেশ্যনতে কি উই নো দ্যাট মানে আমি জানো যে লিখিব লাগিব ইয়াত কি 1000 মিলিমিটাৰ ইকুৱেল টু কি 1 মিটাৰ এটা কি হ'ব 1 মিলিমিটাৰ ইকুৱেল টু কি হ'ব 1 ডিভাইডেড বাই 1000 মিটাৰ এতিয়া আমাক কিমান দিছে 25732 মিলিমিটাৰ ইকুৱেল টু কি হ'ব 1 ডিভাইডেড বাই 1000 ইনটু কি 25732 1 আৰু এইটো পূৰণ কৰিলে কি হ'ব 25732 ডিভাইডেড বাই কিমান মানে 1000 এতিয়া কি দশমিক শূন্য কেইটা আছে 1 2 তিনিটা সংখ্যাত তিনিটা শূন্য আছে সেইকাৰণে কি তিনিটা সংখ্যাৰ আগত দশমিক দিলে হৈ যাব 25732 কেইটা তিনিটা 1 2 তিনিটা সেইকাৰণে 1 2 3 তিনিটা সংখ্যাৰ আগত দশমিক দিলে কি এনসাৰ হৈ যাব কি হ'ব এইটো মিটাৰ আমি এতিয়া এইটো কেইটা কিলোমিটাৰ লৈ যাব লাগিব আমি আকৌ লিখিম we know that 1000 meter equal to 1 kilometer এটা কি 1 meter equal to 1 divided by 1000 kilometer এটা আমাক কুৱেশ্যনটোত কি দিছিল 25 দশমিক মানে 25.732 মিটাৰ equal to 1 divided by 1000 into 25.732 এই দশমিকটো উঠাম প্ৰথমতে 1 আৰু এইটো পূৰণ কৰিলে কি হ'ব 1 into 25732 এই দশমিক প্ৰথমতে 1000 টো লিখি ললো এই দশমিকটো আমি উঠাই দিয়াৰ কাৰণে আমি কি ইয়াত কি ভৰণ কৰি দিব লাগিব ইয়েৰে 1 2 3 তিনিটা সংখ্যা আছে মানে তিনিটা সংখ্যাৰ পিছত কি দশমিক আছে সেইকাৰণে কি 1000 এৰে ভৰণ কৰি দিব লাগিব ওপৰত হ'ব 1 আৰু এইটো পূৰণ কৰে 25732 আৰু তলত কেইটা 1 2 3 4 5 6 6টা শূন্য 6টা শূন্য এতিয়া দশমিকটো কি 6টা শূন্যৰ পিছত হ'ব মানে 6টা সংখ্যাৰ পিছত দশমিক হ'ব 25732 ইয়াত কেইটা সংখ্যা আছে 5টা আছে আৰু টোটাল আমাৰ শূন্য আছে কি 6টা মানে এটা এক্সট্ৰা শূন্য আমি দি ল'ব লাগিব 1 2 3 ইয়াৰ পিছত দশমিক দিলে কি এনসাৰটো হৈ যাব মানে ইমান মিটাৰক আমি কিলোমিটাৰত নিলে কি মানব ইমান দুইৰ 4 নম্বৰ কুৱেশ্যনটো দিছে 3540 সেন্টিমিটাৰ 3540 সেন্টিমিটাৰক আমি কি মিটাৰ আৰু কিলোমিটাৰ নিব লাগে আমি প্ৰথমে লিখিলাম উই নো দ্যাট আমি জানো যে 100 সেন্টিমিটার ইকুয়াল টু কি 1 মিটার দেখি হ'ব 1 সেন্টিমিটার ইকুয়াল টু কি 1/100 মিটার এটা কিমান দি আছে 3540 মানে 3540 সেন্টিমিটার ইকুয়াল টু 1 ডিভাইডেড বাই 100 ইনটু 3540 মানে 1 আৰু এইটো পূৰণ কৰিলে কি হ'ব এইটো হ'ব 3540 ডিভাইডেড বাই 100 মানে এই 100 টোৰে এইটো সংখ্যা হৰণ কৰিলে হ'ব মানে কেইটা শূন্য আছে দুটা শূন্য আছে মানে দুটা সংখ্যাৰ পিছতে কি
দশমিক আহি যাব 3540 এটা দুটা আৰু এইটো কি হ'ব মিটাৰ আমি এইটোকে এতিয়া কিলোমিটাৰত নিব লাগিব উই নো ডেট আমি জানো যে 1000 মিটার ইকুয়াল টু কি 1 কিলোমিটার এটাকে 1 মিটার ইকুয়াল টু কি 1/1000 কিলোমিটার এটা 35.40 মিটার ইকুয়াল টু 1 divided by 1000 into 35.40 ইয়াৰ পিছত এই মানে কি দশমিকটো উঠাবৰ কাৰণে ইয়াত কি পূৰণ কৰিব লাগিব যেহেতু দুটা সংখ্যাৰ আগত দশমিক আছে সেইকাৰণে কি 100 পূৰণ কৰিব লাগিব ইনটু এই 1000 দশমিকটো উঠাই দিলে এইটো কি হ'ব 1 ৰ লগত এইটো পূৰণ কৰিলে কি 3540 ইয়াত হ'ব তিনিটা শূন্য ইয়াত আৰু ইয়াত দুটা শূন্য ওপৰত কি 3540 ইয়াত কেইটা আছে 1 2 3 4 5 পাঁচটা সংখ্যাৰ আগত কি দশমিক হৈ যাব 3540 আহিল 1 2 3 4 5 1 2 3 4 5 কিলোমিটার 3 নম্বৰটো দিছে ইউজ ডেসিমেল টু এক্সপ্ৰেছ ইন কিলোগ্ৰাম মানে কি দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা মানে কি দশমিক ব্যৱহাৰ কৰি আমি কি কিলোগ্ৰামত প্ৰকাশ কৰিব লাগে 1 নম্বৰত দিছে 520 গ্ৰাম ইংৰাজী মাধ্যমৰ মানে কি ইংলিছত এইটো কি কেজি লিখা আছিল বাট এইটো কি গ্ৰাম হ'ব লাগে আমি যদি দিছাও 520 গ্ৰাম 520 গ্ৰামক আমি কেনেকৈ লিখিব পাৰোঁ আমি 520 গ্ৰামক কি কিলোগ্ৰামত লিখিব লাগিব আমি প্ৰথমে লিখিব লাগিব উই নো ডেট আমি জানো যে উই নো ডেট মানে হৈছে আমি জানো যে 1000 গ্ৰাম মানে কি 1000 গ্ৰাম ইকুৱেল টু কিমান 1 কেজি এতিয়া কি হ'ব 1 গ্ৰাম জিএম বা এনে কমেন্ট এটা দিলে হ'ব 1 গ্ৰাম ইকুৱেল টু কি হ'ব 1/1000 কেজি এতিয়া আমাক কি লাগে 520 গ্ৰাম 520 গ্ৰাম ইকুৱেল টু কি হ'ব 1/1000 ইনটু 520 কেজি আমি যদি চাওঁ ওপৰত কি হ'ব 1 আৰু 520 পূৰণ কৰিলে কি 520 ডিভাইডেড বাই কি 1000 আৰু এইটো শূন্য কাটা কাটি গ'ল বাকি থাকিল কিমান 52 ডিভাইডেড বাই 100 ইয়াত কি দুটা শূন্য আছে যদি মানে শূন্য থাকে মানে শূন্যৰে কিবা সংখ্যা হৰণ কৰিব লাগে তেতিয়া যেইটা শূন্য থাকে সেইটা সংখ্যা কি সেইটা সংখ্যাৰ আগত দশমিক আহি যাব ইয়াত কি দুটা সংখ্যা আছে মানে দুটা সংখ্যাৰ আগত দশমিক আহি যাব মানে কি 52 আছে দুটা সংখ্যা আছে মানে ইয়াৰ আগত দশমিক ইয়াৰ আগত সেইকাৰণে 0 দি দিব লাগিব মানে কি 520 গ্ৰামক কেজিত কি হ'ব 0.5 কেজি 3 2 নম্বৰ কুৱেশ্যনটো দিছে 4273 গ্ৰাম আমি প্ৰথমতে লিখিব লাগিব উই নো ডেট আমি জানো যে এটা লিখি ল'বা লিখি দিছোঁ উই নো ডেট আমি জানো যে 1000 গ্ৰাম ইকুৱেল টু কি 1 কেজি ইয়াৰ পিছত কি হ'ব 1 গ্ৰাম ইকুৱেল টু কি হ'ব 1/1000 কেজি ইয়াৰ পিছত আমাক কি দিছে 4273 গ্ৰামক লৈ যাব লাগে 4273 গ্ৰাম ইকুৱেল টু কি 1/1000 ইনটু কি 4273 ইয়াক আৰু এইটো পূৰণ কৰিলে কি সেইটো হ'ব 4273 ডিভাইডেড বাই কি 1000 যেইটা শূন্য থাকে সেইটা সংখ্যাৰ আগত কি দশমিক আহিব 4273 এইটা শূন্য আছে 1 2 3টা মানে তিনিটা সংখ্যাৰ আগত দশমিক আৰু এইটো কি হ'ব কেজি 3 নম্বৰৰ 3টোত দিছে 692050 কি সেন্টিগ্ৰাম সেন্টিগ্ৰামৰ পৰা আমি কি ল'ব লাগিব কিলোগ্ৰামত নিব লাগিব আগৰ বিলাকত কি গ্ৰামৰ পৰা কিলোগ্ৰামত আছিল সেন্টিগ্ৰামৰ পৰা এবাৰ আমি কি কিলোগ্ৰামত লিখিব লাগিব আমি এটা জানিব লাগিব উই নো ডেট মানে কিমান 1 লাখ সেন্টিগ্ৰাম 1 10 শতক হাজাৰ অযুত লাখ মানে 1 লাখ সেন্টিগ্ৰাম ইকুৱেল টু কি হ'ব 1 কিলোগ্ৰাম ইয়াৰ পিছত আমি লিখিম কি
1 সেন্টিগ্রাম ইকুয়াল টু কি 1/1,00,000 কেজি। নেক্সট আমি লিখিম কি এইটুক লিখিব লাগে মানে কি এটাকে 692050 CGM-ক কিহত লৈ যাব লাগে এইটো 1/1 2 3 4 5 ইনটু কি এইটো 692050 1 আৰু এইটো পূৰণ কৰিলে কি এইটো হ'ব 692050 ডিভাইডেড বাই এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য আছে সেইকাৰণে কি পাঁচটা সংখ্যাৰ আগত কি 0 হ'ব 692050 1 2 3 4 5 এইটো কি কেজি মানে কি ইমান সেন্টিগ্রামক কি কেজিত নিবলৈ কি ইমানেৰে হে কৰিব লাগিব 3 নম্বৰৰ 4 নম্বৰ কুৱেশ্যনটো দিছে কি 2 কেজি আৰু কি 5 গ্ৰাম মানে কি 2 কেজি যেটো কি কেজিত প্ৰকাশ কৰা আছে আৰু কি 5 গ্ৰাম আছে আমি এই 5 গ্ৰামটো কি কিলোগ্ৰামত লৈ যায় এইটোৰ লগত যোগ কৰি দিলে হৈ যাব মানে কি 2 কেজি যেটো এই 2 কেজিত আছে এইটো কি যোগ যেটো 5 গ্ৰাম আছে এইটো 5 গ্ৰাম মানে কুৱেশ্যনটো কি 2 কেজি 5 গ্ৰাম আছে আমাক যেটো কিলোগ্ৰামত নিব দিছে কিন্তু কি 2 কেজি টো কি কিলোগ্ৰামতে আছে বাকি আমি কি কিলোগ্ৰামত নিব লাগিব অনলি 5 গ্ৰামটো সেইকাৰণে আমি কি 2 কেজি প্লাস 5 গ্ৰামটো লিখি লৈছো এতিয়া আমি 5 গ্ৰামটো কিলোগ্ৰামত লৈ যাম আমি জানো যে we know that আমি জানো যে কি 1000 গ্রাম equal to 1 kg এটা কি 1 গ্রাম equal to 1 divided by 1000 kg আমাক কি দিছে 5 গ্রাম থেকে 5 গ্রাম equal to কি হবে 1 divided by 1000 into কি 5 1 আর 5 পূরণ করলে কি 5 উপরে মানে শূন্য তিনিটা শূন্য আছে মানে এইটো হৰণ কৰিলে কি হ'ব তিনিটা সংখ্যাৰ আগত কি দশমিক 5 যেটো অনলি এটা আছে এটা কি দুটা এক্সট্ৰাকে শূন্য দিব লাগিব দশমিক 0 এইটো কি হৈ যাব কেজি আমি এটা কি 5 গ্ৰামটোকে লৈ গলে হ'ব ইমান কেজি এতিয়া আমি আগৰ পৰা আছে কি 2 কেজি মানে এতিয়া কি 2 কেজি আৰু এইটো 5 গ্ৰামক কেজিত লৈ গলো এটা যোগ কৰি যাব লাগিব মানে 2 কেজি প্লাস 0.005 কেজি এইটো হ'ব 2. ইয়াৰ পিছত 0.005 0 আৰু 5 যোগ কৰিলে কি 5 0 0 ইয়াৰ পিছত 2 মানে 2.005 কেজি 4 নম্বৰ কুৱেশ্যনটোত দিছে এক্সপ্ৰেছ ইন ৰুপিজ মানে কি টকাত প্ৰকাশ কৰা মানে তলৰ এইবিলাকক আমি কি টকাত প্ৰকাশ কৰিব লাগে আমি প্ৰথমে লিখিম 4 নম্বৰৰ একটো কি আছে 5 পইচা মানে কি 5 পইচা আছে আমি এই 5 পইচাটো এতিয়া কি টকাত প্ৰকাশ কৰিব লাগিব আমি প্ৰথমে লিখিব লাগিব উই নো দ্যাট মানে আছে আমি জানো যে কি 100 পইচা ইকুয়াল টু কি 1 রুপি মানে কি 100 পইচা লগ হৈ ফেলে কি হয় 1 টকা 1 মানে 100 পইচা লগ হৈ ফেলে কি 1 টকা হয় 1 রুপি হয় নেক্সট আমি এতিয়া লিখিম কি 1 পইচা ইকুয়াল টু কি হ'ব 1/100 রুপি নেক্সট আমাক কিমান দিছে 5 পইচা মানে কি 5 পইচা বা 5 পইচা ইকুয়াল টু কি হ'ব 1/100 ইনটু কি 5 মানে 1 আৰু 5 পূৰণ কৰিলে কি হ'ব 5 আৰু তলত কি 100 আমাৰ যেহেতু তলত কি দুটা শূন্য আছে মানে কি এই মানে 100 ৰে 5 ক হৰণ কৰিলে কি হ'ব মানে কি ইয়াৰ মানে এই সংখ্যাটোৰ দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব মানে কি এটা দুটা শূন্য আছে মানে কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব কিন্তু ইয়াত অনলি 5 আছে এখানে এটা শূন্য আমি নিজাকৈ দি দিছো ইয়াৰ কি দুটা হল এই দুটা সংখ্যাৰ আগত কি হ'ব দশমিক হ'ব মানে কি হ'ব 5 পইচাটোক আমি কি টকাত নিলে কি হ'ব 0.05 রুপি 4 2 নম্বৰ কুৱেশ্যনটোত দিছে কি 5 rupees আৰু কি 5 পইচা মানে কি 5 টকা আৰু 5 পইচাক আমি কি টকাত প্ৰকাশ কৰিব লাগে আমি প্ৰথমতে লিখি লম এতিয়া মানে কি যেটো 5 rupees আছে এটো কি মানে কি টকাত প্ৰকাশ কৰা আছে আমি কি 5 পইচাটোকে কি টকালৈ কনভাৰ্ট কৰিব লাগে
আমি এতিয়া লিখিব পাৰোঁ 5 rupees প্লাছ কি 5 পইচা। এতিয়া আমি এই 5 পইচাটোকে টকাত কনভাৰ্ট কৰিম। আমি জানো যে 100 পইচা ইকুৱেল টু কি 100 পইচা ইকুৱেল টু কি 1 rupee। এতিয়া কি 1 পইচা ইকুৱেল টু কি হ'ব 1/100। এতিয়া আমাক কি দিছে 5 পইচা। 5 পইচা ইকুৱেল টু কি হ'ব 1/100 ইনটু 5। মানে এইটোৰে এইটো হৰণ কৰিলে কি হ'ব, মানে 1 আৰু 5 পূৰণ কৰিলে 5 আৰু তলত কি 100। মানে এইটোৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 0.05। এইটো আগৰ দৰে কি ছেম আছিলে। এইটো কি হ'ব rupees। এতিয়া আমাক কি 5 rupees আৰু কি 5 পইচা আছে। এতিয়া আমি লিখিম 5 rupees প্লাছ 5 পইচাটোক আমি লিখিব পাৰোঁ 0.05 rupees। এই দুটা যোগ কৰিলে হ'ব 5 তাৰপিছত 0.05 0/5 তাৰপিছত 0 কি 5 মানে এই দুটা যোগ কৰিলে হ'ব 5.05 rupees। মানে 4ৰ 3 নম্বৰ কুৱেশ্যনটো দিছে কি 55 rupees আৰু কি 55 পইচা। আমি প্ৰথমতে লিখি ল'ম কি 55 rupees প্লাছ কি 55 পইচা। আমি কি এই 55 পইচাটোকে প্ৰথমতে কি টকাত লৈ যাব লাগিব। সেইকাৰণে আমি লিখিব পাৰোঁ উই নো ডেট মানে কি আমি জানো যে 100 পইচা ইকুৱেল টু কি 1 rupees। এতিয়া কি 1 পইচা ইকুৱেল টু কি হ'ব 1/100 rupees। এতিয়া কিমান দিছে কি 55 পইচা মানে কি 55 পইচা ইকুৱেল টু কি হ'ব 1/100 ইনটু 55। 1 আৰু 55 পূৰণ কৰিলে 55 ডিভাইডেড বাই কি 100। এতিয়া 100ৰে যদি এইটো হৰণ কৰোঁ, যিহেতু এতিয়া দুটা শূন্য আছে, দুটা শূন্য থাকিলে কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব। 55 কি দুটা সংখ্যা, ইয়াৰ আগত কি দশমিক আহি গ'ল 05 rupees। নেক্সট আমাক কুৱেশ্যনটোত দিছিলে কি 55 rupees প্লাছ 55 পইচা। এতিয়া আমি লিখিব পাৰোঁ 55 rupees প্লাছ 55 পইচাটোক আমি কি লিখিব পাৰোঁ 0.55 rupees। এই দুটা যদি যোগ কৰোঁ তেতিয়াহ'লে হ'ব 55.00 0.55। এইটো যোগ কৰিলে হ'ব 5555 মানে কি 55.55 rupees। নেক্সট 4 নম্বৰ কুৱেশ্যনটোত দিছে কি 50 rupees আৰু কি 50 পইচা। আমি ইয়াত লিখিম কি 50 rupees প্লাছ কি 50 পইচা। আমি এই 50 পইচাটো কি লৈ যাব লাগিব টকাত লৈ যাব লাগিব। সেইকাৰণে আমি লিখিম উই নো ডেট আমি জানো যে 100 পইচা ইকুৱেল টু কি 1 rupees। এতিয়া 1 পইচা ইকুৱেল টু কি হ'ব 1/100। এতিয়া আমাক কি দিছে 55 পইচা 50 পইচা 50 পইচা ইকুৱেল টু কি হ'ব 1 ডিভাইডেড বাই 100 ইনটু কি 50। এতিয়া 1 আৰু 50 পূৰণ কৰিলে কি 50 আৰু তলত কিমান 100। এইটো শূন্যৰে এইটো শূন্য কাটি গ'ল, বাকী থাকিল কি 5 ডিভাইডেড বাই 10। ইয়াত কি শূন্য এটা আছে তলত, শূন্য এই মানে কি মানে এনেকুৱা যদি থাকে সংখ্যাবিলাক কি যেইটা শূন্য থাকে সেইটা শূন্যৰ আগত মানে কি সেইটা শূন্য কেইটা আছে এটা আছে, মানে এটা সংখ্যাৰ আগত দশমিক দিলে এনচাৰটো মিলি যাব। শূন্য এটা আছে সেইকাৰণে সংখ্যা কি 5 আছে, ইয়াৰ আগত দশমিক হৈ যাব নেকি 0.05 rupees। আমাক কুৱেশ্যনটোত কি দিছে 55 rupees প্লাছ 50 পইচা। এতিয়া কি হ'ব 50 rupees প্লাছ 50 পইচাটোক আমি কিহত লিখিলোঁ 0.05 rupees। এইটো যোগ কৰিলে হ'ব 50.5 rupees।
5 নম্বৰ কুৱেশ্যনটো দিছে হুইচ ওৱান ইজ গ্ৰেটাৰ এনচাৰ অৰেলি মানে কি কোনটো ডাঙৰ হ'ব সেইটো আমি কি মুখে মুখে ক'ব লাগে 5 নম্বৰত 1 নম্বৰত কি দিছে 0.2 আৰু কি দিছে 0.02 এই দুটাৰ কোনটো ডাঙৰ হয় আমি সেইটো ক'ব লাগে আমি দশমিকৰ পিছৰ সংখ্যাবিলাক চাম দশমিকৰ পিছত যদি যিটো মানে দশমিকৰ পিছত কি আছে ইয়াত 2 আছে ইয়াত দশমিকৰ পিছত কি আছে 0 আছে এতিয়া আমি চাম 2টো ডাঙৰ নে 0টো ডাঙৰ সদায় কি 2টো ডাঙৰ সেইকাৰণে মানে কি এই দুটাৰ কোনটো ডাঙৰ হ'ব 1 নম্বৰটো কি ডাঙৰ হ'ব মানে কি দশমিকৰ পিছৰ সংখ্যাটো চাব লাগিব দশমিকৰ পিছৰ সংখ্যাৰ মানে কি যোনটো ডাঙৰ থাকে সেইটোৱে কি হ'ব ডাঙৰ হ'ব মানে ইয়াত যেহেতু 2টো ডাঙৰ শূন্যতকৈ সেইকাৰণে কি এইটো সংখ্যা কি ডাঙৰ আৰু ইয়াত 2 আছে কি ইয়াত একো নাই মানে কি এটা 0 আছে মানে এইটো কি পালো আমি কি 0.20 কিন্তু ইয়াত অনলি পাইছো কি 0.02 পাইছো সেইকাৰণে কি ইয়াত এইটো ডাঙৰ হ'ব মানে আমি লিখিব লাগিলে লিখিব পাৰিম 0.2 ইজ গ্ৰেটাৰ মানে কিমান 0.02 কি ডাঙৰ 2 নম্বৰ কুৱেশ্যনটো দিছে আমাক 3.03 আৰু কি 3.30 ইয়াত যদি আমি চাওঁ দশমিকৰ পিছত কি আছে 0 আছে ইয়াত আকৌ দশমিকৰ পিছত কি আছে 3 আছে 0 ডাঙৰ নে 3 ডাঙৰ 3টো ডাঙৰ সেইকাৰণে ডাঙৰ কোনটো হ'ব এইটো নেক্সট 3 নম্বৰটোত আমি যদি চাওঁ 5 ৰুপি আছে আৰু এইটো কি আছে 0.05 আছে ইয়াত কি আছে এইটো যেহেতু ডাইৰেক্ট গোটা সংখ্যা কিন্তু ইয়াত কি দশমিকত আছে সেয়ে ডাঙৰ কোনটো হ'ব এইটো মানে কি 5টো ডাঙৰ হ'ব নেক্সট আমি যদি 4 নম্বৰটোত যদি চাওঁ 0.04 আছে আৰু ইফালে কি 0.44 আমি ইয়াত যদি চাওঁ দশমিকৰ পিছত কি 4 আছে এইটো সংখ্যা আৰু দশমিকৰ পিছত কি 4 আছে নেক্সট আমি চাম কি সেকেন্ড সংখ্যাটো যেহেতু দুইটা সেম পালো সেইকাৰণে কি সেকেন্ড সংখ্যাটো চাম সেকেন্ড সংখ্যা কি আছে ইয়াত একো নাই মানে কি 0 আছে আৰু ইয়াত কি 4 আছে 0 আছে 4 এর কোনটো ডাঙৰ 4টো ডাঙৰ এই ডাঙৰ কোনটো সংখ্যা হ'ব এইটো 0.44 টো ডাঙৰ হ'ব মানে এইকেইটাত থৰলি চাব গ'লে এইটোৰ কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব নেক্সট আমি যদি চাওঁ এইটোৰ ডাঙৰ হ'ব এইটো আৰু তাৰপিছত 3 নম্বৰটোৰ কি 5টো ডাঙৰ হ'ব আৰু 4 নম্বৰটো কি এইটো ডাঙৰ হ'ব মানে 6 নম্বৰ কুৱেশ্যনটো দিছে ইন এন এনুৱেল স্পৰ্ট কম্পিটিশ্যন ইন বয়েজ লং জাম্প ৰক্তিম জাম্প 3.3 মিটাৰ এণ্ড প্ৰাঞ্জল জাম্প 333 মানে কি 333 সেন্টিমিটাৰ হু জাম্প মোৰ এণ্ড বাই হাউ মাছ মানে কি দিছিল বাৰ্ষিক খেল ধেমালি এখনত মানে কি যিটো ৰক্তিমে কিমান 3.3 মিটাৰ জঁপিয়াইছিল ইয়াৰ পিছত প্ৰাঞ্জলে কিমান 333 সেন্টিমিটাৰ জঁপিয়াইছিল এতিয়া আমি উলিয়াব লাগে কোনে বেছি জঁপিয়াইছিল আৰু কি কিমান বেছি জঁপিয়াইছিল সেইটো আমি উলিয়াব লাগে আমি প্ৰথমতে লিখি লম 6 নম্বৰৰ সলিউশন হিচাপে লিখি লম ৰক্তিম জাম্প ৰক্তিমে কিমান জাম্প কৰিছিল 3.3 মিটাৰ নেক্সট কি প্ৰাঞ্জল PRAN প্ৰাঞ্জল জাম্প প্ৰাঞ্জলে কিমান জাম্প কৰিছিল 333 সেন্টিমিটাৰ এইটো কি সেন্টিমিটাৰত আছে এইটোক আমি কি মিটাৰত লৈ যাম মিটাৰত লৈ গৈ আমি কি দুইটা চাম কোনটো ডাঙৰ হ'ব আমি এতিয়া জানি লিখিব লাগিব উই নো দ্যাট মানে আমি জানো যে কি 100 সেন্টিমিটার ইকুয়াল টু কি 1 মিটার এটাকে 1 সেন্টিমিটার ইকুয়াল টু কি 1/100 মিটার এটাকে আমাক কি দিছে 333 সেন্টিমিটার মানে 333 সেন্টিমিটার ইকুয়াল টু কি 1/100 ইনটু 333 1 আৰু এইটো পূৰণ কৰিলে কি হ'ব 333 ডিভাইডেড বাই কি 100 যদি কি তলত কি শূন্য থাকে মানে এনেকুৱা সংখ্যা থাকে মানে কি শূন্য ডাইৰেক্ট শূন্য থকা সংখ্যা থাকে তেতিয়াহ'লে যেইটা শূন্য থাকে সেইটা শূন্যৰ আগত কি দশমিক বহিব ইয়াত কি এটা দুটো শূন্য আছে মানে কি দুটা সংখ্যাৰ আগত দশমিক বহিব 333 1 2 মানে দুটা সংখ্যাৰ আগত দশমিক বহি যাব যেহেতু দুটা শূন্য আছে সেইকাৰণে কি দুটা সংখ্যাৰ আগত দশমিক বহি যাব মানে কি 3.33 কি হ'ব মিটাৰ আমি কি ৰক্তিমে কিমান জঁপিয়াইছিল 3.3 মিটাৰ ইয়াৰ পিছত প্ৰাঞ্জলে কিমান জঁপিয়াইছিল 3.33 মিটাৰ আমি যদি চাওঁ এটা আছে কিমান ৰক্তিমৰটো আছে 3.3 মিটাৰ
ইয়াৰ পিছত প্ৰাঞ্জলে কিমান জঁপিয়াইছিল 3.33 আমি চাম এই দুটাৰ কোনটো ডাঙৰ হয় আমি যদি চাওঁ দশমিকৰ পিছফালে কি আছে 3 আছে ইয়াতো 3 আছে নেক্সট যদি চাওঁ দশমিকৰ পিছফালে কি আছে একো নাই মানে কি 0 আছে ইয়াত কিন্তু দশমিকৰ পিছফালে কি 3 আছে যেহেতু কি 0তকৈ 3টো ডাঙৰ সেইকাৰণে কি এইটো কি ডাঙৰ হ'ব মানে কি প্ৰাঞ্জলে জঁপিয়াইছিল কিমান 3.33 মানে কি প্ৰাঞ্জলে বেছি জঁপিয়াইছিল সেইকাৰণে আমি লিখিব পাৰোঁ হু জাম্প মোৰ সুধিছে না মানে কোনে বেছি জঁপিয়াইছিল প্ৰাঞ্জল জাম্প মোৰ লিখিব পাৰোঁ প্ৰাঞ্জল জাম্প মোৰ মানে কি প্ৰাঞ্জলে বেছি জঁপিয়াইছিল এতিয়া আমাক সুধিছিল মানে কি এন বাই হাউ মাছ আৰু কি কিমান বেছি জঁপিয়াইছিল